নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল মোৰ নাম অন্তৰা বেনাৰ্জী আমি দশম শ্ৰেণীৰ অধ্যায় 14 পৰিসংখ্যা কৰি আছিলো তাৰে অনুশীলনী 14.1 আমি ইতিমধ্যে আৰম্ভ কৰিছো হয়নে তাৰে দুটা আমি কৰিছো এতিয়া আমি তাৰ পিছৰ পৰা আৰম্ভ কৰো আহা সো আমাৰ আজি প্ৰথম হল কোৱেশ্চন নম্বৰ 3 এটা অঞ্চলৰ শিশুসকলৰ দৈনিক খৰচ তলৰ বিভাজন তালিকাত দেখুৱা হল মাধ্য হাত খৰচ হল 18 টকা ইয়াতে কিন্তু মাধ্য হাত খৰচটো দিয়া আছে 18 টকা মানে আমাক ইয়াতে মাধ্য দিয়া আছে হেৰুৱা বাৰংবাৰটা নিৰ্ণয় কৰা তাৰ মানে এই টেবুলখনৰ পৰা এই যে ইয়াতে সোৱা এটা জাগাত f আছে তাৰ মানে এই হাতে বাৰংবাৰটাটো কিমান হেতু কৈ দিয়া নাই সো এই বাৰংবাৰটাটো আমি কি কৰিব লাগিব উলিয়াব লাগিব ঠিক আছে আমি উলিয়াব লাগিব ইয়াৰ পৰা এই f ৰ ভ্যালুটো উলিয়াব লাগিব এটো উলিয়াব লাগে ঠিক আছে আৰু আমাক কি দিয়া আছে আমাক কৈ দিছে মাধ্য হল 18 টকা সো আমি এতিয়া আৰম্ভ কৰো আহা প্ৰথমতে চাই লোৱা এইখিনি ঠিক আছে এইখিনি চাই আমি এতিয়া আমি ইতিমধ্যে তিনি ধৰণে কৰিব শিকিছো এটা হল প্ৰত্যক্ষ পদ্ধতি বিবেচিত মাধ্য পদ্ধতি আৰু ধাপ বিচ্যুতি পদ্ধতি হয়নে তাৰে যিকোনো এটা তোমালোকে এইখিনি সলভ কৰা ঠিক আছে সো আমি ইয়াতে এটো প্ৰত্যক্ষ পদ্ধতিৰে সমাধান কৰো আহা সো প্ৰত্যক্ষ পদ্ধতিৰে সমাধান কৰিলে আমি জানোৱে যে প্ৰত্যক্ষ পদ্ধতিত আমাৰ ফৰ্মুলাটো আছিল x bar equals to summation fi xi by summation fi সো আমি প্ৰথমতে লাগিব xi উলিয়াব সো xi উলাই লও xi তো কি আছিল মনত আছে নে নিম্ন সীমা প্লাস উচ্চ সীমা বাই 2 প্ৰতিটো শ্ৰেণীৰ আমি কি কৰিম নিম্ন সীমা প্লাস উচ্চ সীমা বাই 2 সো ইয়াতে 11 প্লাস 13 বাই 2 কৰিলে কিমান পাম আমি 12 তেনেকে 13 plus 15 by 2 কৰিলে কিমান পাম 14 15 plus 17 by 2 16 এনেকে যদি কৰি যোৱা কিমান পাবা 18 2 হ'ব 20 2 হ'ব 22 আৰু এটো হল 24 হৈছে ইয়াৰ পিছত আমি কি উলিয়াব লাগিব fi xi সো fi xi উলোৱা 12 আৰু 7 পূৰণ কৰা 84 14 into 6 84 16 into 9 144 13 into 18 এটো কৰি সোৱা 18 ক 13 ৰে পূৰণ কৰা 8 1 কিমান হ'ব 4 3 2 so to hol 234 next 20 into f এই দুটা যেহেতু ইয়াতে f ৰ ভ্যালুটো আমি যেটো গম না পাও সো আমি কি লিখিম এটো আমি লিখিম 20f তাৰ পিছত আহিলে 5 into 22 so 5 into 22 কৰা 110 24 into 4 এক আছে 8 আৰু 1 9 ঠিক আছে ইয়াৰ পিছত আমি কি কৰিব লাগিব summation fi কৰিলে আমি কি পাম summation fi কৰিলে আমি এই গটেটা যোগ কৰি যি পাম হেতুৱে হল আমাৰ summation fi কিন্তু মনত ৰাখিবা ইয়াতে এটা কিন্তু আছে f সো এই f টো আমি হতৰ লগত এনেকে যোগ হিসাবে এনেকে কাখত থৈ দিব লাগিব সো বাকি কেটা যোগ কৰা 9 12 12 আৰু 9 21 21 আৰু 6 27 27 আৰু 7 34 তিনি আছে 1 আৰু 3 4 সো আমি কিমান পালো 44 প্লাস f হল আমাৰ summation fi তেনেকে আমি summation fi xi উলাই লম summation fi xi যোগ কৰা 6 4 10 14 14 18 22 so 2 আছে 9 আৰু 1 10 13 17 25 25 25 আৰু 8 33 আৰু আমাৰ হাতত আছিল 2 so to হল 5 এটা কিমান আছে 3 আছে so 1 2 হল 3 আৰু 1 4 4 আৰু 3
7 so 752 plus 20f এটো আমাৰ হল summation fi xi এতিয়া আমাক কি দিয়া আছে আমি জানো মাধ্য equals to summation fi xi by summation fi ইয়াৰে ভিতৰত আমাক কিন্তু মাধ্যটো ইয়াতে দি থৈছে কোৱেশ্চনত কৈ দিছে মাধ্য হল 18 টকা সো মাধ্যৰ হলনে আমি 18 লিখিলো summation fi xi আমি পাইছো কিমান summation fi xi পাইছো 752 plus 20f so 752 plus 20f আৰু summation fi পাইছো আমি 44 plus f এতিয়া বজ্ৰ গুণন কৰি দিয়া 752 plus 20f equals to 18 into 44 plus f এটো হল 752 plus 20f এইখিনি পূৰণ কৰা 44 ক 18 ৰে পূৰণ কৰা 3 আছে 35 এটো হল 4 এতিয়া যোগ কৰিলে আমি কিমান পাম 297 সো আমি লিখিম 792 plus 18f f যেটো f ৰ ভ্যালু উলিয়াব লাগে সো f খিনি লেফট সাইডে লৈ আহো প্লাস আছিলে এফালে আহিলে কি হ'ব মাইনাস 792 অলৰেডি ৰাইট সাইডে আছে এতিয়া এখিনি লৈ যাও লৈ গলে কি হ'ব মাইনাস 752 20f ৰ পৰা 18f বিয়োগ কৰিলে পাম আমি 2f আৰু 792 ৰ পৰা 752 বিয়োগ কৰিলে কিমান পাম 40 সো f ৰ ভ্যালু এতিয়া কি হ'ব 2 লৈ যাব লাগে তাৰ মানে 40/2 মানে কিমান হল 20 সো আমি হেৰুৱা বাৰংবাৰতা কিমান পালো 20 ঠিক আছে বুজি পাইছা সো ইয়াৰ পিছৰটো আমি কৰো আহা ইয়াৰ পিছত আছে এখন চিকিৎসালয়ত এজন চিকিৎসকে 30 গৰাকী মহিলাক পৰীক্ষা কৰে আৰু প্ৰতি মিনিটত হৃদপিণ্ডৰ কম্পন সংখ্যা লিখি ৰাখে আৰু তলত দিয়া ধৰণে তালিকাবদ্ধ কৰে উপযুক্ত পদ্ধতি বাছনি কৰি এই মহিলাসকলৰ প্ৰতি মিনিটত হৃদপিণ্ডৰ মাধ্য কম্পন নিৰ্ণয় কৰা সো প্ৰতি মিনিটত হৃদপিণ্ডৰ মাধ্য কম্পন আমি উলাম এতিয়া প্ৰথমতে আমি চাই লও যে এখিনি হল আমাৰ তালিকা চিকিৎসকে বনোৱা তালিকাখন হল এখন এতিয়া তোমালোকক কৈছে কি তোমালোকক কৈছে যিকোনো উপযুক্ত পদ্ধতি আমি তিনিটা পদ্ধতি পাইছো সো ইয়াতে সোৱা ইয়াতে যেটো ভ্যালুবোৰ ইয়াতে শ্ৰেণী অন্তৰালৰ যোনবোৰ নিম্ন সীমা উচ্চ সীমা এই মানবোৰ যেটো অকনমান ডাঙৰ সো আমি প্ৰত্যক্ষটো ইউজ নকৰি প্ৰত্যক্ষ পদ্ধতি ব্যৱহাৰ নকৰি আমি কি কৰো আহা আমি আইদাৰ বিবেচিত মাধ্য পদ্ধতি নহলে আমি কি কৰিম ধাপ বিচ্যুতি পদ্ধতি এই দুটা যিকোনো এটা ব্যৱহাৰ কৰো আহা সো আমি ইয়াতে বিবেচিত মাধ্য পদ্ধতি ব্যৱহাৰ কৰো সো বিবেচিত মাধ্য পদ্ধতিত আমি প্ৰথমতে কি উলিয়াব লাগিব xi তাৰ পিছত di আমি কেনেকৈ উলাইছিলো xi - a এটো আমাৰ কি আছিল এটো আছিল আমাৰ assumed mean বা আমি xi ৰ পৰা বাছি লোৱা যিকোনো এটাক আমি যে গড় হিচাপে ধৰিছিলো এটোৱে হল আমাৰ a সো এটা আমি 65 আৰু 68 এই দুটা যোগ কৰা 13 3 1 আছে 12 আৰু 1 13 সো 133 ক যদি আমি 2 ৰে হৰণ কৰো কিমান পাম 6 দুগুণ 12 13 আহিলে 6 দুগুণ 12.5 এতিয়া এই দুটা চাও 8 আৰু 1 9 7 আৰু 6 13 139 ক আকৌ 2 ৰে হৰণ কৰা 6 দুগুণ 12 19 থাকিলে 2 9 গুণ 18.5 ঠিক আছে তাৰ পিছৰটো এটো হল 5 7 7 14 কিমান হ'ব 72.5 এতিয়া সোৱা আমি এইখিনি চাই বাকিখিনি লিখি দিব পাৰো হয়নে 66 তাৰ পিছত আহিছে 69 তাৰ পিছত 72 তাৰ পিছৰটো কিমান আহিব 75.5 78.5 তাৰ পিছৰটো 81.5 আৰু 84.5
হল এখিনি আমাৰ xi উলালে তাৰ পিছত মই কৈছিলো যে আমি ইয়াৰ ভিতৰৰ পৰা যিকোনো এটাক a বুলি ধৰি লম assumed mean বুলি সো আমি ধৰি লওঁ এটো আমাৰ a ঠিক আছে সো আমি ইয়াতে ধৰি লওঁ ইয়াত a equals to 75.5 এখিনি আমি ধৰি ললো তেনে হলে di কৰতে আমি কি কৰিব লাগিব গুটে গিটাৰ পৰা 75.5 আমি বিয়োগ কৰিব লাগিব তো হগল শূন্য 9 minus 69.5 or 5 যাব minus 75.5 কিমান হ'ব এটো minus 6 72.5 minus 75.5 এটো কিমান হ'ব minus 3 এটো 75.5 minus 75.5 কিমান হল 0 then 78.5 minus 75.5 whole 3 81.5 minus 75.5 6 84.5 minus 75.5 কিমান হ'ব 9 হৈছে ইয়াৰ পিছত আমি কি উলিয়াব লাগে fi আৰু di এ দুটাৰ পূৰণ কৰিব লাগে সো 2 into minus 9 minus 18 4 into minus 6 minus 24 3 into minus 3 minus 9 এটো হৈ গল 0 7 into 3 21 4 into 6 24 2 into 9 18 ঠিক আছে সো এটা আমি কি উলাব লাগে summation fi আৰু summation fi di সো আমি উলিয়াই লও therefore summation fi আমাৰ কি উলাব summation fi হল 30 এখিনি যোগ কৰি সোৱা এখিনি যোগ কৰিলে আমি কিমান পাম 4 2 6 6 7 13 20 ঠিক আছে কিমান পালো আমি 30 পাম আৰু এখিনি কৰা এতিয়া summation fi di equals to summation fi di 21 24 18 এটা যোগ আছে 21 plus 24 plus 18 minus আৰু কি আছে minus 18 minus 24 minus 9 minus 18 minus 24 minus 9 so plus 18 minus 18 cancel plus 24 minus 24 cancel so থাকিব কিমান 21 minus 9 তা মানে 12 ঠিক আছে সো আমি এটা লিখিম therefore x bar equals to যেহেতু আমি বিবেচিত মাধ্য ব্যৱহাৰ কৰি আছো সো ফৰ্মুলাটো কি আছিল a plus summation fi di by summation fi এতিয়া আমি বহাই দিও a আমি লৈছিলো 75.5 plus summation fi di হল 12 by 30 ঠিক আছে so 75.5 plus এখিনি অলপ সলভ কৰি লও 3 ৰে যাব 10 3 ৰে যাব 4 so 4 by 10 মানে কিমান 0.4 so এটো কিমান হ'ব 75.9 ঠিক আছে সো আমাৰ প্ৰশ্নত কি সুধিছিলে আমাৰ প্ৰশ্নত সুধিছিলে মহিলা সকলৰ প্ৰতি মিনিটত হৃদপিণ্ডৰ মাধ্য কম্পন আমি লিখিম therefore নিৰ্ণয় মাধ্য কম্পন মাধ্য কম্পন equals to 75.9 হৈ গল আমাৰ আৰু এটা ঠিক আছে যিমান প্ৰেক্টিস কৰিবা হিমানে কি হ'ব ইজি হ'ব আৰু ফৰ্মুলা কেটা মনত থাকিব এতিয়া আমাৰ নেক্সট আছে
খুচুৰা বজাৰত ফল বিক্ৰেতাই আমবোৰ বাকচত ভৰাই বিক্ৰী কৰে এই বাকচসমূহত ভিন্ন পৰিমাণৰ আম আছে বাকচৰ সংখ্যা ক্ৰমে আমৰ পৰিমাণ তলৰ বিস্তৃতি কৰি দিয়া হল এটো চাও এতিয়া প্ৰশ্ন চোৱা 50 52 53 55 56 58 59 61 62 64 এবোৰ হল আমাৰ শ্ৰেণী অন্তৰাল কিন্তু তোমালোকে যদি ভালকে চোৱা তেতিয়া গম পাবা যে ইয়াৰ আগলৈকে আমি যিমানে শ্ৰেণী অন্তৰাল বা যিমানে এখিনি লৈ আমি কৰিছো তাতে আমাৰ প্ৰতিটো শ্ৰেণীৰ উচ্চ সীমা তাৰ পিছৰ শ্ৰেণীটোৰ নিম্ন সীমাৰ লগত একে আছিল কিন্তু ইয়াতে হেতু একে নাই ইয়াতে আছে 52 52 তাৰ পিছৰটো 53 আহিলে মানে এই দুটা সেম নহয় হয়নে সো ইয়াৰ আগলৈকে আমি যিমান কৰিছো প্ৰতিটোৰে কিন্তু সেম আছিল এতিয়া যেহেতু ইয়াতে সেম নাই আমি কি কৰি লব লাগিব সেম কৰি লব লাগিব এতিয়া আমি সেম কেনেকে কৰিম যদি আমি 50 ৰ পৰা 0.5 এটা লৈ লওঁ তেতিয়া 52 কি হ'ব 49.5 এতিয়া আকৌ যদি হে 0.5 টো ধৰি লোৱা 52 দি দিও তেতিয়া কি হ'ব এটো 52.5 তেনেকে এতিয়া যদি আমি 53 ৰ পৰা 0.5 এটা লৈ লওঁ এটো কি হ'ব 52.5 আকৌ ইফালে কি হ'ব 55.5 সো সোৱা যদি আমি ইয়াৰ পৰা 0.5 এটা লৈ এখিনি দি দিলু এটো হৈ গল 52.5 আৰু ইয়াৰ পৰা যেতিয়া 0.5 লৈ ললু তেতিয়া 53 টো হৈ গল 52.5 তো আলটিমেটলি কি হল দুটা আকৌ সেম হৈ গল ঠিক আছে সো আমি যেতিয়া ইয়াৰ পিছত আমি যেতিয়া শ্ৰেণী অন্তৰাল কৰিম আমি এখিনি কি কৰিম সেম কৰি লওঁ প্ৰতিটো শ্ৰেণীৰ উচ্চ সীমা তাৰ পিছৰ শ্ৰেণীটোৰ নিম্ন সীমা এই দুটা আমি কি কৰিম মিলাই লম সো কৰো আহা এটা বন্ধ বাকচত থকা আমৰ মাধ্য নিৰ্ণয় কৰা মাধ্য উলিয়াবলৈ তুমি কি পদ্ধতি ব্যৱহাৰ কৰিবা ওকে সো আমি প্ৰথমতে তালিকাখন বনাই লওঁ ইয়া আমাৰ তালিকা সো অলপ আগতে কলুৱে যেতিয়া আমি 50 ৰ পৰা 0.5 লৈ লম এটো কি হ'ব 49.5 0.5 টো আকৌ এফালে দি দিলে কি হৈ যাব 52.5 তেনেকে ইয়াতে আছিল 53 আমাৰ প্ৰশ্নত আছিল 53 0.5 লৈ ললে কিমান হল 52.5 আৰু উচ্চ সীমা আছিল এটো শ্ৰেণীৰ উচ্চ সীমা আছিল কিমান এটো শ্ৰেণীৰ উচ্চ সীমা আছিল 55 সো 55.5 টো তাতে দিলে কিমান হৈ গল 55.5 ঠিক আছে এনে ধৰণে আমি বাকি কেটাও কৰি লৈছো তাৰ পিছত fi আমাৰ দিয়াই আছে এতিয়া আমি কি উলিয়াব লাগে আমি উলিয়াব লাগিব xi সো xi উলিয়াবলে প্ৰথমে এখিনি যোগ কৰি লোৱা 1 আছে 5 5 10 0 1 আছে 9 11 আৰু 1 12 1 আছে সো 102 এটুক আকৌ 2 এৰে হৰণ কৰিলে কিমান পাম 51 ঠিক আছে এখিনি যোগ কৰা 5 5 10 0 1 আছে 8 এটুক আকৌ 2 এৰে হৰণ কৰা সো কিমান পাম আমি 54 এতিয়া যদি এই দুটা কৰো তেতিয়া কি পাম 5 আৰু 8 5 13 আৰু 1 14 1 আছে 5 5 10 আৰু 1 11 by 2 কিমান হ'ব এটো 57 তাৰ পিছৰটো এনেকে আমি উলাই লব পাৰিম হয়নে 5 5 10 0 1 আছে 8 আৰু 1 9 আৰু 1 10 1 আছে 120 by 2 কিমান হ'ব 60 তেনেকে এটো কিমান হ'ব 63 হল সো এখিনতে আমি কি পালো এনেকে আমি প্ৰথমতে xi কেটা উলাই ললু এতিয়া xi কেটা উলাই লোৱাৰ পিছত আমি আকৌ কি কৰিব লাগিব আমাৰ এটা assumed mean লৈ লব লাগিব সো ইয়াৰে ভিতৰত কোনোবা এটাক আমি লৈ লওঁ আমি ধৰি লওঁ ইয়াত a equals to 57 সো আমি 57 ক assumed mean বুলি ধৰি লওঁ 57 তেনে হলে আমি এখিনি কি কৰিম এতিয়া 51 minus 57 কিমান হ'ব 54 minus 57 minus 3 57 minus 57 0 60 minus 57 3
63 minus 57 হ'ল 6 হৈ গল ইয়াৰ পিছত আমাৰ লাগে কি fi di so fi আৰু di এই দুটা এতিয়া আমি পূৰণ কৰিম 15 into minus 6 minus 90 110 into minus 3 minus 330 এটো হৈ যাব 0 115 into 3 15 5 1 আছে 3 1 গুণ 3 আৰু 1 4 3 1 গুণ 3 25 into 6 150 ঠিক আছে ইয়াৰ পিছত আমি কি কৰিব লাগিব আমাৰ উলিয়াব লাগিব summation fi উলাই লোৱা 5 5 10 15 5 20 2 আছে 2 আৰু 1 3 3 3 6 7 8 10 এতিয়া কিমান আছে 1 আছে 2 আৰু 1 3 আৰু 1 4 সো আমাৰ fi উলালে 400 এতিয়া আমি উলিয়াব লাগে কি আমাৰ উলিয়াব লাগে summation fi di সো আমাৰ summation fi উলালে 400 summation fi di কি হ'ব summation fi di কাৰণে এতিয়া 345 plus 150 345 plus 150 minus এটা কি মাইনাস কৰিম 90 plus 330 90 plus 330 এতিয়া প্ৰথমতে এখিনি যোগ কৰি লওঁ 25 9 4 minus এখিনি কি হ'ব 0 12 2 1 আছে 3 1 4 সো এতিয়া এখিনি বিয়োগ কৰা 5 9 পৰা 2 গলে 7 সো আমি কিমান পালো summation fi di আমি পালো 75 summation fi di হল আমাৰ 75 ঠিক আছে এতিয়া আমি ফৰ্মুলাত বহাই দিম মাধ্য উলিয়াবলে সো therefore মাধ্য equals to কি হ'ব মাধ্য বা x bar equals to a plus summation fi di by summation fi এটো আছিল ন ফৰ্মুলা সো a plus a আমি কিমান লৈছিলো ইয়াতে a লৈছিলো 57 সো আমি ইয়াতে লিখি লও 57 plus summation fi di হল আমাৰ 75 আৰু summation fi উলাইছিলে 400 ঠিক আছে সো এতিয়া আমি এখিনি সলভ কৰি লব পাৰো এটো যাব পাছেৰে 80 এয়া যাব পাছেৰে 5 1 গুণ 5 25 5 5 গুণ 25 আকৌ যাব পাছেৰে 3 পাছেৰে যাব 16 so 3 by 16 কৰা এতিয়া পইণ্ট দি 0 লাগিব তাৰ পিছত 16 1 গুণ 16 বিয়োগ কৰা 2 হল 4 2 হল 1 পইণ্টৰ কাৰণে 0 আহিব এতিয়া কেইবাৰ যাব 16 5 বাৰ কৰা 16 7 বাৰ কৰা 112 16 8 ৰে পূৰণ কৰা 128 হয়নে সো 16 9 ৰে কৰা 9 ৰে কৰিলে বেছি হ'ব সো 8 ৰে কৰিলে কিমান পাম 128 এতিয়া আকৌ বিয়োগ কৰা
2 1 পইণ্টৰ কাৰণে 0 আহিব আমি একিটা পূৰণ কৰিয়ে থৈছো সো কেইবাৰ যাব 7 বাৰ যাব কিমান হ'ব 1 1 2 এখিনি আকৌ বিয়োগ কৰা 8 পইণ্টৰ কাৰণে 0 আহিব কেইবাৰ যাব 5 বাৰ হয়নে সো এখিনি আমাৰ হল আমি 2 ডেসিমেল থাও 2 ডেসিমেল থলে আমি কিমান লম 0.1875 আছে সো আমি কি লিখিম 0.19 সো আমাৰ आंसर কিমান উলাব 57.19 ঠিক আছে সো আমাক কি উলিয়াব দিছিলে আমাক উলিয়াব দিছিলে এটা বন্ধ বাকচত থকা আমৰ মাধ্য নিৰ্ণয় কৰা সো আমি লিখিম therefore নিৰ্ণয় আমৰ মাধ্য নিৰ্ণয় আমৰ মাধ্য 57.19 ঠিক আছে সো আজি আমি এখিনিয়ে কৰো তোমালোকে প্ৰ্যাকটিস কৰা আৰু তিনটা পদ্ধতিৰে প্ৰ্যাকটিস কৰিবা প্ৰত্যক্ষ পদ্ধতি বিবেচিত মাধ্য পদ্ধতি ধাপ বিচ্যুতি পদ্ধতি তিনটা পদ্ধতিৰে কৰিবা পিছত তোমালোকে প্ৰশ্ন চাই হেতু চাই লবা যেটো বাছনি কৰি লবা যে কোনটো পদ্ধতিৰে আমি সমাধান কৰিম ধন্যবাদ